নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, খবৰ কেনেকুৱা? খবৰ চাগে ইউটিউবৰ পইচাৰে কিনিলোঁ আজি বান সাহায্য। সৰহকৈ নোৱাৰিলেও সামান্য হ'লেও মোৰ ফালৰ পৰা এই অনুদান সৰু ল'ৰা ছোৱালীৰ কাৰণে কিছুমান খোৱা বস্তু আৰু সাহায্য বুলি দিব বিচাৰিছোঁ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে এই সাহায্য আজি কিনিবলৈ সক্ষম হৈছোঁ। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, খবৰ কেনেকুৱা? খবৰ চাগে সকলোৱে ভালে আছে, ভালেই থাকক, কুশলে থাকক তাই কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ ৰাস্তাৰ পৰা। আমাৰ ইয়াত বানপানী শুকাইছে, তাকে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰি লওঁ। অসমীয়া বোৱাৰী চেনেলৰ হৈ মই সুৰভিয়ে নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালোঁ। আজি কিন্তু আমাৰ ঘৰত পানী নাই বুলিয়ে ক'ব লাগিব, পানী লৈ আহিব লাগিব ওলাইছোঁ বন্ধুসকল। বানপীড়িতৰ ৰাইজৰ কাৰণে অকণমান হ'লেও সহায়ৰ হাত আগবঢ়াম বুলি ভাবিছোঁ, কাৰণ মোৰ ইউটিউবৰ পে'মেণ্ট সোমালে বন্ধুসকল। গতিকেলৈ লগালগ উলিয়াই আনি আকৌ এতিয়া বজাৰ কৰিবলৈ ওলাইছোঁ। ইমানখিনি শুকাইছেগৈ আৰু দেই আমাৰ সেইডোখৰ ওলালে, এইডোখৰ ওলোৱা নাই, চাৰিওফালে পানী গেলা গোন্ধ হ'লেও একো নাই, এনেকৈ সহ্য কৰি ল'ম, ভগৱানে চাব। তাকে আজি এনেকৈ বৰষুণতেই হওক বা বোকাতেই হওক তিতি বুৰি ওলাইছোঁ, কেইটামান বজাৰ কৰি আনো। ওচৰ চুবুৰীয়াক যেতিয়া নহয় বানত ককবকাই থকা দেখি মনত কিন্তু বহুত বেছি দুখ লাগিছে। দূৰৰ ঠাইলৈ যাব নোৱাৰিলেও ওচৰ চুবুৰীয়াকে দিম বুলি কেইটামান সাহায্য আনিব গৈছোঁ, মানে বজাৰ কৰিবলৈ বুলি। দেহা বহুত বেছি বেয়া, আপোনালোকক জনাইছোঁৱেই, প্ৰেছাৰো বাঢ়ি আছে। এইফালে USTMৰ গাড়ী ডক্তৰৰ টীম আহিছে বোলে আমাৰ শিৱসাগৰলৈ গুৱাহাটীৰ পৰা। ধন্যবাদ USTM। শিৱসাগৰ আৰু যোৰহাটবাসীক এনেকৈ সহায় কৰাৰ বাবে বহুত বহুত বেছি আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইফালে বানপীড়িতৰ ৰাইজ এনেকৈ ৰাস্তাৰ ঘাটে, মানে সকলোবোৰ বানপীড়িতৰ ৰাইজ নিজৰ ঘৰখন যেতিয়া পানীত জাহ যায় বা ডুব গৈ থাকে, তেতিয়া সেই ঘৰখনৰ প্ৰতি মায়া মোহ অন্তৰখনেহে বুজি পায়। ৰাস্তাত গৈ থাকোঁতেই দেখিলোঁ উজনি ছাইডৰ পৰা ইমানেই সাহায্যৰ গাড়ী আহিছে, লিখিব নোৱাৰাকৈ আহিছে। বহুত বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ উজনি ৰাইজক। আৰু এনেকৈ যদি আপোনালোকে সহায় কৰে তেতিয়াহ'লে আৰু মানুহ বিপদত কেহানিও নপৰে। চৰকাৰী সাহায্য কি পাইছে কি নাই পোৱা সেইটো বাৰু বৰকৈ আপোনালোকক নকওঁ, মই চকুৰে দেখাটোহে আপোনালোকৰ আগত কৈছোঁ। এইফালে চাওক, সকলো মানুহে কাপোৰলৈকে দান কৰিছে, দম দম কাপোৰ আনি সকলোকে বিলাইছে আৰু এইফালে সাহায্য প্ৰদান কৰি আছে। যিকোনো গাড়ীত আনিছে, সৰুৱে হওক বা ডাঙৰে হওক, সকলো গাড়ীতে ৰিলিফৰ বস্তু আহিছে বা সাহায্যৰ বস্তু আহিছে। এনেকৈয়ে মোৰ কেমেৰাত অকণমান হ'লেও আপোনালোকক বন্দী কৰিলোঁ, কাৰণ সহায়ৰ হাত যেতিয়া নহয় আগবঢ়াইছে শিৱসাগৰ আৰু যোৰহাটবাসী ৰাইজৰ কাৰণে। এনেকৈ ৰাইজৰ সহায়ৰ হাত দেখি মনটো বহুত বেছি সুখী অনুভৱ কৰিছোঁ। যে কি নহওক, মানুহে মানুহৰ বাবে আছে বুলি কয় যে, সেয়াই আজি প্ৰমাণিত হৈছে। চাওকচোন কেনেধৰণে নিজৰ ঘৰখন এৰি ৰাজপথত এনেকৈ তিৰপাল তৰি ৰ'দে বতাহে বৰষুণে থাকিব লগা হৈছে। আমাৰ আগত গৈ থকা গাড়ীখনো কিন্তু ৰিলিফৰ গাড়ী হয়, এফালে এক ট্ৰাক বস্তু গৈ আছে, ৰিলিফৰ হয়। আৰু এনেকৈ কেমেৰাত বন্দী কৰা এটাই কাৰণ, যাতে উজনিমুৱা ৰাইজক আপোনালোকেও পাহৰি নাযাব, বিপদৰ সময়ত আমিও পাহৰি যাব নালাগে। গতিকেলৈ এনেকৈ আবদ্ধ কৰিলোঁ, আপোনালোকে অকণমান চাওক আৰু মোৰ ভিডিঅ'ত এনেকৈয়ে চিৰযুগমীয়া হৈ থাকক বুলি। এতিয়া গৈ পালোঁগৈ মই ডিমৌ, আৰু ডিমৌত কিমান কেইখন যে দোকান বা বজাৰ সমাৰ মই চালোঁ, তাত কিন্তু পানী বটল বহুত বেছি অভাৱ হৈছিল। সেই অভাৱত মানে ইখন দোকান ঘূৰোঁতে সিখন দোকান ঘূৰোঁতে মানে বহুতখিনি সময় ডিমৌতে ঘূৰি ফুৰিব লগা হৈছিল। গৈ পালোঁগৈ এখন হোটেলত চাৰিওফালে চাইছোঁ, মানুহ বৰ বেছি নাই। আমাৰ শিৱসাগৰ ছাইডৰ পৰাই কিছুমান মানুহে গৈ মানে হোটেলত আৰু চাহ এনেকুৱা ধৰণৰ ৰুটি সেইবিলাকে খাইছে, আৰু বহুত মানে পৰিৱেশটো শান্ত সুস্থ হৈ আছে ক'বলৈ গ'লে। আৰু আমাৰ এওঁ মানে এফালে চাইছে গাখীৰৰ পেকেট, সৰু ল'ৰা ছোৱালীৰ কাৰণে খানা যিকোনো বস্তু দিলেতো ভাল নহ'ব, মই ভাবিছোঁ ব্ৰেড আৰু বিস্কুট, গাখীৰ, চকলেট এনেকুৱা ধৰণৰ বস্তুৱে দিম বুলি ভাবিছোঁ। এনেকৈ বহুতখিনি ল'লোঁ। এইফালে চাওক, 30টা পৰিয়ালৰ কাৰণে ল'ম বুলি ভাবিছোঁ, তাতে যুগুত কৰিবই পৰা নাই। সকলোবোৰ বস্তু অভাৱ নিচিনাই হৈ পৰিছে, কাৰণ যোনে যেনেকৈ পাৰিছে কিনিছে আৰু সাহায্যৰ হাত আগবঢ়াইছে। যে কি নহওক, মই ইয়াতে এনেকৈ ল'লোঁ, কিন্তু পানীখিনি ইয়াত নাপালোঁ, আকৌ বেলেগ ঠাইলৈ যাব লাগিব পানী বিচাৰি। 4-5খন মানে হোটেলত বিচাৰিছোঁ, পানী অভাৱ।
নিজৰ কাৰণেও পানী ল'ব লাগিব, আকৌ সেই ল'ৰা ছোৱালীৰ কাৰণেও পানীখিনি ল'বই লাগিব। মেইন পানীয়ে প্ৰাণ, নহয়নে? এতিয়া আহিলোঁ বেলেগ এখন হোটেলত, আৰু এই হোটেলত পানী আছে বুলিয়ে কৈছে। এইটো উলিয়াই থোৱা আছে এটা, আৰু বেলেগকৈ উলিয়াই দিম বুলি কৈছে। এইফালে এইখিনি ঠাণ্ডা বাৰু এতিয়া কেনেকৈনো দিম, তেওঁলোকেতো ঠাণ্ডা খাই জীয়াই থাকিব নোৱাৰিব। পানীয়ে প্ৰাণ, নহয়নে? পানীকে ল'লোঁ আৰু এনেকৈ ডিগ্গিত সোমোৱাই ল'লোঁ। ডিগ্গিটো বস্তু, আকৌ আগফিলেও বস্তু, চবতে বস্তু সোমোৱাই লৈছোঁ। আৰু এতিয়া গৈ আছোঁ মই মাহঁতৰ ঘৰলৈ, কাৰণ আমাৰ ঘৰলৈ আনিলে ৰিলিফৰ বস্তু থ'বলৈ জেগাই নাই। আৰু মাহঁতৰ ঘৰতে গৈ এনেকৈ সকলোৱে মানে টোপোলা কৰি দিলে আৰু 30টা পৰিয়ালৰ কাৰণে। কথাতেই কয় নহয়, যিমানৰ মানুহ বোলে সিমানতহে থাকিব লাগে, হয়নে বন্ধুসকল? মই ইমানখিনিকে পাৰিছোঁ আগবঢ়াইছোঁ। যদি ভৱিষ্যতলৈ পাৰোঁ, আপোনালোকে যদি আশীৰ্বাদ কৰে, তেতিয়াহ'লে আৰু আগবাঢ়ি যাম। আমাৰ ইয়াত কাৰেণ্ট চাৰেণ্ট নাই, নেটৱৰ্ক নাই। মই নেটৱৰ্ক জেগাত গৈ পেলাই কৰিছোঁ। বন্ধু বান্ধৱীসকল, ঘৰৰ পৰা আহি আছোঁ। এতিয়া আমি বস্তুখিনি বিলোৱা বা দিয়া মেলা এইবোৰ নেদেখুৱাওঁ বন্ধুসকল, বহুত বেছি মোৰ দুখ লাগে। গতিকেলৈ আপোনালোকক ইমানখিনিকে দেখুৱাই আজি ভিডিঅ'টি সামৰিছোঁ।